জুবিনদাৰ কেৱল মাত্ৰ এখন ছবিকে মচি পেলাব খোজা হোৱা নাই। জুবিনদাৰ আদৰ্শকো আচলতে হত্যা কৰিব খোজা হৈছে, মচি দিব খোজা হৈছে। কাৰণ এই যে তেওঁ কৈ আহিছিলে যিবোৰ কথা, গছ গছনি কাটিব নালাগে, অবাধে কাটিব নালাগে, উন্নয়ন সাষ্টেইনেবল ডেভেলপমেণ্ট সকলোৱে বিচাৰে, কিন্তু গছ গছনি যধে মধে কাটি যি ধৰণৰ পৰিৱেশ কৰা হৈছে, যি ধৰণে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে, জুবিনদাই যিবোৰ কথা কৈ আছিলে, সমন্বয়ৰ কথা, গছ গছনি ৰোৱাৰ কথা, প্ৰকৃতি জীৱকুলৰ প্ৰতি মৰম দয়া ভাল পোৱা, সমাজত সকলোকে সমান দৃষ্টিৰে চোৱা, এই যিবোৰ আদৰ্শ, এই আদৰ্শক নাইকিয়া কৰাৰ যিটো অপচেষ্টা, সেই অপচেষ্টাৰে প্ৰতিফলন ঘটিছে জুবিনদাৰ এই যিখন ফটোখন মোহাৰি পেলোৱাটো। গতিকে জুবিনদা মানুহৰ হৃদয়ত আছে, হৃদয়ত থাকিব। চেষ্টা কৰি তেওঁক আৰু তেওঁৰ আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰো। সেইকাৰণে মই কব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰেশ বৰুৱাকে সোধক যে চে গুৰেভেৰা কোন। শিল্প কলা যিসকলে চৰ্চা কৰে তেখেতসকলৰ নিজা এখন পৃথিৱী থাকে, তেওঁলোকৰ স্বাধীনতা থাকে। কাৰণ সৃষ্টিশীলতাক কোনেও কোনো নীতি, কোনো ধৰণৰ আইনে কেতিয়াও ধৰি ৰাখিব নোৱাৰে। কাৰ ছবি অংকন কৰিব সেইটো শিল্পীগৰাকীৰ নিজৰ স্বাধীনতা। চে গুৰেভেৰা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যিটো কথা বক্তব্য আগবঢ়াইছে, পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি আঁকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে, এতিয়া মই মুখ্যমন্ত্ৰীক কৈছো যে আপুনি পৰেশ বৰুৱা ডাঙৰীয়াকে সুধি লওক যে চে গুৰেভেৰা কোন। এইটো মই তেখেতক আহ্বান জনাইছো। জুবিনদাৰ ছবিখনক মুচি পেলোৱাৰ গোটেই কথাটোৰ লগত মই ভাবো যে কেৱল মাত্ৰ এখন ছবিকে মচি পেলাব খোজা হোৱা নাই। জুবিনদাৰ আদৰ্শকো আচলতে হত্যা কৰিব খোজা হৈছে, মচি দিব খোজা হৈছে। কাৰণ এই যে তেওঁ কৈ আহিছিলে যিবোৰ কথা, গছ গছনি কাটিব নালাগে, অবাধে কাটিব নালাগে, উন্নয়ন সাষ্টেইনেবল ডেভেলপমেণ্ট সকলোৱে বিচাৰে, কিন্তু গছ গছনি যধে মধে কাটি যি ধৰণৰ পৰিৱেশ কৰা হৈছে, যি ধৰণে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে, জুবিনদাই যিবোৰ কথা কৈ আছিলে, সমন্বয়ৰ কথা, গছ গছনি ৰোৱাৰ কথা, প্ৰকৃতি জীৱকুলৰ প্ৰতি মৰম দয়া ভাল পোৱা, সমাজত সকলোকে সমান দৃষ্টিৰে চোৱা, এই যিবোৰ আদৰ্শ, এই আদৰ্শক নাইকিয়া কৰাৰ যিটো অপচেষ্টা, সেই অপচেষ্টাৰে প্ৰতিফলন ঘটিছে জুবিনদাৰ এই যিখন ফটোখন মোহাৰি পেলোৱাটো। গতিকে জুবিনদা মানুহৰ হৃদয়ত আছে, হৃদয়ত থাকিব। চেষ্টা কৰি তেওঁক আৰু তেওঁৰ আদৰ্শক কেতিয়াও শেষ কৰিব নোৱাৰো। সেইকাৰণে মই কব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰেশ বৰুৱাকে সোধক যে চে গুৰেভেৰা কোন।